চেংমৰা নল টেঙা আনি ভাইটি এজনে ঘৰতে দিলে, সেয়েহে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। চেংমৰা আৰু এয়া হ'ল নল টেঙা। কিন্তু এয়া ল'লোঁ, খাবলৈ কিন্তু নাপালোঁ মই। আৰু সেইদিনা ৰাতিয়ে মোক নাৰ্ছিং হোমত ভৰ্তি কৰিবলগীয়া হ'ল। মোৰ অকণমান অসুখ হ'ল আৰু নাৰ্ছিং হোমৰ পৰা আহি পাই ভাবিলোঁ আপোনালোকলৈ অকণমান ভিডিঅ' এটাকে প্ৰস্তুত কৰোঁ। বিশেষ ভিডিঅ' দিব পৰা নাই, সেয়েহে ভাবিলোঁ গৰমত আজি এনেধৰণে ফ্ৰাই কৰি খাওঁ। আৰু কি ফ্ৰাই কৰিছোঁ, কেনেধৰণে কৰিছোঁ সেইখিনি আৰু দেখুৱাবলগীয়া একো কথা নাই। খালি আপোনালোকক কেনেকৈ কি বস্তুৰে সৈতে খাইছোঁ সেয়াহে দেখুৱাইছোঁ। এয়া বিট, গাজৰ, বিলাহী, তিয়ঁহ আৰু পিঁয়াজ, আদা, মান ধনিয়াৰ এয়া চালাড আৰু লগতে নেমু লৈছোঁ। আৰু এইফালে বনাইছোঁ ডাঙৰ বাহু মাছৰ কাৰী। আৰু এইফালে বিলাহীৰ চচটো বনাই থৈছিলোঁ, বিলাহীৰ কাৰীটো। আৰু মানুহজনে বজাৰৰ পৰা ডাঙৰ বাহু মাছ লৈ আহিছিলে, তাৰে 5 পিচ এয়া এনেধৰণে এয়া বনাই থোৱা বিলাহীত ফ্ৰাই কৰি দি দিলোঁ। আৰু এইফালে এয়া অকণমান দেৰি 10 মিনিটমান এনেধৰণে থ'লেই হৈ যাব। আৰু বহুত আগৰ পৰা দি দিলে বেয়া হয়। এতিয়া এয়া মিক্স কৰি দিছোঁ বিলাহীৰ লগতে। আৰু সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাই দিম। গুড ইভিনিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিজ ক্ৰাফ্ট কিচেন। আৰু পপিয়ে মই আপোনালোকলৈ অকণমান থালি এখন ৰেডি কৰি দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু এইফালে সেয়া হ'ল কুন্দুলি ফ্ৰাই। আজি ভাবিছোঁ চব ফ্ৰায়ে খাওঁ মাছৰ কাৰীটোৰ বাবে। আৰু এইফালে চালাড অলপো লৈ ল'লোঁ। চালাডটো কিহৰ বনাইছিলোঁ সেয়া আপোনালোকক কৈছোঁ। চালাডটো হ'ল বিট, গাজৰ, আদা, নহৰু নাই দিয়া, বিলাহী, তিয়ঁহ আৰু পিঁয়াজ, জলকীয়া আৰু মান ধনিয়া। আৰু অকণমান ইয়াতে মই দেখিবলৈকে ধুনীয়া লাগে বুলি মান ধনিয়াৰ ওপৰৰ ফুলপাহ আপোনালোকৰ আগত সজাই দেখুৱাইছোঁ। আৰু এইফালে প্লেটখনত দিছোঁ কুন্দুলি ফ্ৰাই। এয়া অকণমানি ধেনা ভাতকেৰেলা আছিলে, ভাতকেৰেলা ফ্ৰাই কৰিলোঁ। আৰু এইফালে এয়া হ'ল সৰু যিটো বগা বেঙেনা অকণমানি সেইটোও ফ্ৰাই কৰি ল'লোঁ। আৰু লগত এয়া পটল ফ্ৰাই কৰি ল'লোঁ। আৰু পটল ফ্ৰাই কৰাৰ পাছত ইয়াতে আৰু মই ৰঙা শুকান জলকীয়া এটাও ফ্ৰাই কৰি ল'লোঁ। এনেধৰণে ভাল লাগে খাই। আৰু ইয়াতে চালাডৰ বাতিটো উঠাই দিলোঁ, লগতে নেমু এপিচো দি দিলোঁ। আৰু ৰাতিপুৱাই বনোৱা ভেন্দি আলু ভাজি অকণমান আছিলে, তাৰো অলপমান লৈ লৈছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে সকলোকে চাই পেলাই মোক কমেণ্ট এটা কৰিবচোন। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক এটা কৰিব, ধুনীয়াকৈ কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে বা যিসকলে মোৰ ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই, সেইসকলেও প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু চেনেলটো আগবঢ়াই নিয়াত যাতে আপোনালোকে সহায় কৰে, তাৰে কামনা কৰি আজি থালিখন দেখুৱালোঁ। আৰু এইফালে মাছৰ বাতিটোও লৈ ল'লোঁ। লগতে এতিয়া এই বছৰ বনোৱা আমৰ আচাৰ, কিমান যে টেষ্টি হৈছে নহয় আমৰ আচাৰকণো, একেবাৰে ভোট জলকীয়া দিয়া, মুখত পানীয়ে আহি যায়, তাৰো অকণমান লৈ ল'লোঁ। আৰু এইফালে থালিখন ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো বিশেষ নাই, আজি অকল মাত্ৰ আপোনালোকক থালিখনহে দেখুৱালোঁ। প্লিজ আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি ভাবিলোঁ। আৰু আপোনালোকৰ ভৱিষ্যত জীৱনটো উজ্জ্বল হওক, আপোনালোকৰ সুখৰ হওক গোটেই জীৱনটো, তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ আগত উপস্থিত হ'ম। আজিলৈ আহোঁ, বাই বাই।